আৰম্ভ কৰিছে নিৰ্বাচনৰ মাজতে যিটো সময়ত বিৰোধী ঐক্যমঞ্চ শক্তিশালী আছিল সেই সময়তে অখিল গগৈয়ে কি কথাত বিসম্বাদ আৰম্ভ কৰিছে কি কথাত কি কংগ্ৰেছৰ কি কথাত অখিল গগৈ খৰ্গহস্ত হৈছে আমি জনাব বিচাৰিছো আপোনালোকক অখিল গগৈ সৰব হৈ পৰিছে এবাৰ অখিল গগৈ সমালোচনা কৰিছে এবাৰ অখিল গগৈ ক্ষুব্ধ হৈ পৰিছে এবাৰ অখিল গগৈ গৰজি উঠিছে এবাৰ অখিল গগৈ মন্তব্য কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে উল্লেখ যে কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ বক্তব্য ৰাখিবলৈ অখিল গগৈ প্ৰস্তুত হৈ পৰিছে অখিল গগৈৰ এটা মন্তব্য আমি দেখুৱাব বিচাৰিছো এই মুহূৰ্তত কম্পিউটাৰ স্ক্ৰীনত দেখুৱাব বিচাৰিছো এটা অখিল গগৈৰ ফেচবুক পোষ্ট অখিল গগৈ লিখিছে যে বৰপেটা লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী এজনেই হ'ব লাগে কালি ভূপেন বৰা ডাঙৰীয়াক লুৰিণজ্যোতি গগৈৰ সন্মুখত পুনৰ এবাৰ কলো আমাক সিদ্ধান্ত লাগে এনেদৰে অখিল গগৈয়ে লিখিলে এতিয়া প্ৰশ্ন হৈছে যে কংগ্ৰেছ অৰ্থাৎ বিৰোধী ঐক্যমঞ্চত বিসম্বাদ এতিয়া তুংগত নেকি সেই বিসম্বাদত অখিল গগৈয়ে কি ভূমিকা লৈছে উল্লেখ যে অখিল গগৈয়ে বিচাৰিছে যে মনোৰঞ্জন তালুকদাৰ বা যিগৰাকী বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিব্যায়ন জুনেই নহক এজন হ'ব লাগে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থন দিয়াটো বিচাৰিছে অখিল গগৈয়ে আৰু সেই সময়তে প্ৰশ্ন উত্থাপন হৈছে অখিল গগৈক লৈ ইতিমধ্যে চৰ্চা হৈছে যে অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক সন্মুখত ৰাখি ভূপেন বৰাক প্ৰশ্ন কৰিলে যে বৰপেটা লোকসভা সমষ্টিত এজনেই প্ৰাৰ্থী হ'ব লাগে অখিল গগৈৰে বিস্ফোৰক মন্তব্য অখিল গগৈৰ বিস্ফোৰক মন্তব্য বৰপেটা লোকসভা সমষ্টিক লৈ অখিল গগৈৰ মন্তব্যক আপুনি কিমান দূৰ সমৰ্থন কৰে যে বৰপেটা লোকসভা সমষ্টিৰ অখিল গগৈ মন্তব্যক লৈ আপুনি কিমান দূৰ সমৰ্থন কৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে অখিল গগৈৰ এই মন্তব্যৰ পিছত ভূপেন কুমাৰ বৰাক এই প্ৰশ্ন কৰাৰ পিছত লুৰিণজ্যোতি গগৈৰ সন্মুখত এই প্ৰশ্ন কৰাৰ পিছত অখিল গগৈ বিসম্বাদ কৰিছে নেকি এনে ধৰণৰ প্ৰশ্ন আহিছে কিন্তু অখিল গগৈয়ে সঠিক কথা কৈছে বুলি একাংশই মন্তব্য কৰিব বিচাৰিছে যে নিৰ্বাচনৰ মাজতে অখিল গগৈয়ে বৰপেটা লোকসভা সমষ্টিক লৈ প্ৰশ্ন কৰিছে মনোৰঞ্জন তালুকদাৰ নে দিব্যায়ন কাক সমৰ্থন কৰিব অখিল গগৈ কাৰ হৈ প্ৰচাৰ চলাব মনোৰঞ্জন তালুকদাৰক কিয় বিচাৰিছে অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কিয় মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত কিয় সিপিএমৰ সমৰ্থনত উল্লেখ যে মনোৰঞ্জন তালুকদাৰ এগৰাকী অভিজ্ঞ ৰাজনৈতিক নেতা আৰু সেই অভিজ্ঞ ৰাজনৈতিক নেতাগৰাকীৰ সমৰ্থন কৰাটো বিচাৰিছে অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে আৰু সেই সময়তে অখিল গগৈয়ে নিৰ্বাচনৰ মাজতে এক প্ৰকাৰ ভয়ংকৰ বিসম্বাদ কৰিলে নেকি বৰপেটা লোকসভা সমষ্টিক লৈ এই প্ৰশ্ন আহিছে সন্মুখলৈ এতিয়া তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কাক সমৰ্থন কৰিব তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে মনোৰঞ্জন তালুকদাৰক সমৰ্থন কৰিব নে দিব্যায়নক সমৰ্থন কৰিব এইবোৰ প্ৰশ্ন গুৰুত্বপূৰ্ণ উল্লেখ বিষয়টো হৈছে যে নিৰ্বাচনৰ মাজতেই নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সন্মুখত অখিল গগৈ এনে ধৰণৰ বক্তব্য ৰখাৰ পিছত বিৰোধী ঐক্যমঞ্চত জোকাৰণিৰ সৃষ্টি হৈছে আৰু ভূপেন কুমাৰ বৰাক প্ৰশ্ন কৰিলে যে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী কোন হ'ব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী এগৰাকীয়ে হ'ব লুৰিণজ্যোতি গগৈক লগত লৈ অখিল গগৈয়ে এই প্ৰশ্ন উত্থাপন কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতিত চৰ্চা হৈছে একাংশই কৈছে অখিল গগৈ ভয়ংকৰ বিসম্বাদ কৰিছে আন একাংশই কৈছে মনোৰঞ্জন তালুকদাৰৰ বিষয়টো উত্থাপন কৰি অখিল গগৈয়ে সঠিক কথা কৈছে ৰাজনৈতিক পথাৰখনত এনে ধৰণৰ চৰ্চা আজিৰ দিনটোত অত্যন্ত বেছি দেখিবলৈ পোৱা গৈছে এইভাবে যে অখিল গগৈয়ে ভয়ংকৰ বিসম্বাদ কৰিছে বুলি একাংশই চৰ্চা চলাইছে বৰপেটা লোকসভা সমষ্টিত